ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰৰ বিভিন্ন গ্ৰহণ কৰা কাৰ্যসূচীৰ অংশ হিচাপে মোৰ দেশ মোৰ মাটি অমৃত কলহ যাত্ৰা কাৰ্যসূচী হাতত লৈছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণাত 2023 বৰ্ষৰ 20 ছেপ্টেম্বৰৰ পৰা আমাৰ ৰাজ্যটো অমৃত কলহ যাত্ৰা ৰূপায়ণ কৰা হৈছে। 2023 বৰ্ষৰ গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোত 20 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈ প্ৰতিখন গাঁও আৰু পৌৰ এলেকাৰ প্ৰতিটো ৱাৰ্ডৰ প্ৰতি ঘৰৰ পৰা সংগ্ৰহ কৰা মাটি অথবা চাউল অমৃত কলহত সংগ্ৰহ কৰি গাঁও পঞ্চায়ত আৰু পৌৰ নিকাৰ কাৰ্যালয়ত একত্ৰিত কৰা হৈছিল। সেই বছৰৰে 25 অক্টোবৰৰ দিনা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সংগৃহীত কলহসমূহৰ মাটি পুনৰ সংমিশ্ৰণ কৰি দুটা পিতলৰ কলহত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ প্ৰেৰণ কৰা হৈছিল। ৰাজ্যৰ 270টা উন্নয়ন খণ্ড আৰু পৌৰ নিগম নিকায়ৰ পৰা প্ৰেৰিত অমৃত কলহসমূহৰ পৰা দুটাকৈ মুঠ 540টা কলহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংগ্ৰহ কৰা হৈছিল। ইয়াৰ এটাকৈ কলহ মুঠ 270টা কলহ 27 অক্টোবৰ তাৰিখে ৰাজধানী এক্সপ্ৰেছযোগে নতুন দিল্লীত শ্বহীদ স্মাৰকৰ সমীপত নিৰ্মাণ হ'বলগীয়া অমৃত বাটিকাৰ নিৰ্মাণৰ অৰ্থে প্ৰেৰণ কৰা হৈছিল। বাকী থকা 270টা কলহ আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰি থৈছিলোঁ। আমাৰ উদ্দেশ্য আছিল ৰাজ্য চৰকাৰে প্ৰস্তাৱ কৰা শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় নিৰ্মাণৰ সময়ত এই 270টা অমৃত কলহ য'ত অসমৰ প্ৰতিটো পৰিয়ালৰ পৰা আমি দান হিচাপে লোৱা অকণমান হ'লেও মাটি জড়িত হৈ আছে। আজি সেই দিনটো আহি সমাগত হৈছে। অহা 8 নৱেম্বৰ তাৰিখে গহপুৰত মাননীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস কৰিব। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যোৱা 2টা বছৰ শ্ৰদ্ধাৰে সৈতে সংৰক্ষণ কৰি থোৱা 270টা অমৃত কলহ ভূমি পূজন অনুষ্ঠানৰ বাবে প্ৰেৰণ কৰিম। মই অসমবাসী ৰাইজক জনাবলৈ পাই অত্যন্ত আনন্দিত যে ভোলাগুৰি চাহ বাগিচাৰ 771 বিঘা মাটি কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে আবণ্টন কৰা হৈছে। প্ৰায় 500 কোটি টকা এই বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে অনুমোদন কৰিছে আৰু ইতিমধ্যে লোক নিৰ্মাণ বিভাগে নিবিদাৰ প্ৰক্ৰিয়া সমাপ্তি কৰি এই বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিবলৈ প্ৰস্তুত হৈছে। গুৱাহাটী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত অসমত ই এখন অতিকে এক প্ৰকাৰ ক'ব গ'লে সকলো ফালৰ পৰা সম্পূৰ্ণভাৱে সজ্জিত এখন নতুন বিশ্ববিদ্যালয় অসমৰ ৰাইজে লাভ কৰিব। 771 বিঘা ভূমি আমাৰ যিকোনো এখন ডাঙৰ বিশ্ববিদ্যালয়ৰ লগত তুলনা কৰিব পাৰি আৰু এক প্ৰকাৰ ক'ব গ'লে এই ভূমি তেজপুৰ বিশ্ববিদ্যালয় বৰ্তমানৰ ভূমিতকৈও অধিক। পুঁজিৰ আবণ্টনৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে ইতিমধ্যে এক উদাৰ মনোভাৱ গ্ৰহণ কৰিছে যাতে এই বিশ্ববিদ্যালয়খনত আমি আৰম্ভণিৰ দিনাখনৰ পৰাই এখন সকলো ফালৰ পৰা আৰু সকলো দিশৰ পৰা আমি এক প্ৰকাৰ ক'ব গ'লে
সুৰক্ষিত কৰি ইয়াক এখন আধুনিক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰিব পাৰোঁ। এই বিশ্ববিদ্যালয়খনৰ মূল উদ্দেশ্য হৈছে ইয়াক এক প্ৰকাৰ ক'ব গ'লে আধুনিক শিক্ষাৰ এখন বিশ্ববিদ্যালয় হিচাপে নিৰ্মাণ কৰা। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ডিপ টেক, ব্লকচেইন ইত্যাদি নতুন নতুন বিষয়বিলাকৰ ওপৰত এই বিশ্ববিদ্যালয়খনে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰিব। এই বিশ্ববিদ্যালয়খনক ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় এখনৰ সৈতে শৈক্ষিকভাৱে সংযোজিত কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। এই বিশ্ববিদ্যালয়খনক ভাৰতৰ প্ৰথম টেকনলজি বেছড ভকেশ্যনেল এডুকেশ্যন এণ্ড ট্ৰেইনিং ইউনিভাৰ্চিটি বুলিও আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। আজিৰ দিনটোত মই পুনৰ এবাৰ অসমবাসী ৰাইজৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ আৰু কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ সংকল্প বাস্তৱত ৰূপায়িত হোৱাৰ আগমুহূৰ্তত মই সকলোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। অহা 8 তাৰিখে ৰাতিপুৱা 11 বজাত আমি ঐতিহাসিক গহপুৰত সমবেত হ'ম আৰু শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ শুভ আৰম্ভণি কৰিম। সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এতিয়া